জয় কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, হে গুৰু সমস্ত মাতৃ সমস্ত। যোৱাকালিৰ পৰা আপোনালোকৰ এই মহান অনুষ্ঠান সপ্তম স্কন্ধৰ যি নাৰদে যুধিষ্ঠিক কৈছিল যে মই ইয়াৰ আগৰ উপবহন নামে মোৰ জন্ম আছিল, তাৰ পৰাই আৰম্ভ কৰিছে। আমি যোৱাকালি আছিলোঁ, বিশেষ দিনৰ অনুষ্ঠান আছিল, কৰি আহিলোঁ সন্ধিয়া। আকৌ আজি দিনৰ এভাগ অনুষ্ঠান আছিল, থকাৰ কাৰণে আমি ৰাতি গুচি গ'লোঁ, আসন লোৱাৰ সুবিধা নহ'ল। যা হওক, আকৌ কাইলৈ আছে, যাবই লাগিব। যা হওক, সেইখিনিৰ পৰা আৰম্ভ কৰি অষ্টম স্কন্ধৰ সুন্দৰভাৱে আপোনালোকে শ্ৰৱণ কৰি আহিছে। ইতিমধ্যে এই দেৱসমূহে ইন্দ্ৰকে আদি কৰি সমস্ত দেৱগণেই সেই দুবাষাৰ অভিশপ্ত হয় যেতিয়া ইন্দ্ৰৰ সেই গুৰু আঁতৰি গ'ল, অৰ্থাৎ বৃহস্পতি গুৰু, আৰু তেতিয়াৰ লক্ষী আঁতৰি গ'ল, ৰাজলক্ষী নাইকিয়া হৈ গ'ল। অৰ্থাৎ আমাৰ যদি গুৰু নেথাকে তেনেহ'লে আমাৰ লগতো কিন্তু ধন নেথাকিব। এইটো জানি ল'ব আপোনালোকে। ভাগৱতৰ মূল বস্তু, আমি যদিও কালিৰ পৰা ভাগৱত শ্ৰৱণ কৰিছোঁ, ভাগৱতৰ ওপৰত কি কাহিনী, কি কথা আমি একো বুজি পোৱা নাই। তথাপিতো ভাগৱতে কৈছে, সংস্কৃত ভাগৱতত কৈছে, যদি ভাগৱতৰ পদৰ কথা শ্ৰৱণ কৰা নাযায়, সেইকণ কথাই কিন্তু আমাৰ একো উপকাৰ নহয়। আমি কোৱা নাই, সংস্কৃত ভাগৱতত প্ৰথম স্কন্ধতে লিখিছে। সেইকাৰণে ভাগৱতৰ পদৰ যি আমি জানো, আমাৰ অভাজনৰ অভিজ্ঞতাৰ পৰা আমি দুআষাৰ আলোচনা কৰি যাম। সেয়ে যেতিয়াৰ দেৱগণৰ লক্ষ্মী নাইকিয়া হ'ল, গুৰু নাইকিয়া হ'ল, অৱশেষত ইন্দ্ৰৰ প্ৰমুখ্যে সমস্ত দেৱগণেই সেই ব্ৰহ্মলোকৰ অৰ্থাৎ সত্যলোকলৈ গৈ ব্ৰহ্মাক অভিযোগ দিছিল, হে ব্ৰহ্মদেৱ, তুমিয়ে সমস্ত সৃষ্টি কৰ, আমাৰ গুৰু নাই আৰু আমাৰ ধন নাইকিয়া হৈ গ'ল, তুমি অতি শীঘ্ৰে আমাক কিবা এটাৰ ব্যৱস্থা কৰা বা উদ্ধাৰ কৰা। তেতিয়া এই দেৱগণক লৈ সেইজন ব্ৰহ্মাই প্ৰভু ভগৱন্তৰ ওচৰত ইতিমধ্যে প্ৰৱেশ কৰি ভগৱন্তক স্তুতি কৰিছে। আৰু ব্ৰহ্মাই যি স্তুতি কৰিলে, কৈছে, হে প্ৰভু, এই সমস্ত জগতৰ তুমি অধিকাৰী, তোমাৰ আজ্ঞা লৈ মই ব্ৰহ্মাই সৃষ্টি কৰিছোঁ, আৰু এই দেৱগণ তোমাৰে সতি সন্ততি, গতিকে তুমিয়ে সেই দৈত্যগণক সংহাৰ কৰিবলৈ বাৰে বাৰে অৱতাৰ ধাৰণ কৰা, আৰু এইবাৰো তুমি এই দেৱগণক ৰক্ষা কৰা। ব্ৰহ্মাই যি স্তুতি কৰিলে, ব্ৰহ্মস্তুতিত সেইজন ভগৱন্তই সন্তুষ্ট হয়। ইতিমধ্যে ভগৱন্তই গহীন গম্ভীৰভাৱে মধুৰ বচনে ব্ৰহ্মাক আৰু দেৱগণক ক'বলৈ আৰম্ভ কৰিছে। ইতিমধ্যে সেই দৈত্যগণে সুবিধা ল'লে ইন্দ্ৰক। কেতিয়া জানে? যেতিয়া গুৰু নাইকিয়া হ'ল। গুৰু কৃপাতহে দেৱগণে চলি আছিল, সেইকাৰণে ইন্দ্ৰৰ অৰ্থাৎ দেৱগণৰ লতিঘটি হ'ল। আমাৰো যদি গুৰু নাথাকে, চাবচোন আপোনাৰ ঘৰৰ ভিতৰতে খোজকাঢ়ি যাওঁতে উজুতি খাব, তাৰপিছত কি হ'ল বোলে, গুৰু নাই, গুৰু গোসাঁই নাই, মাতক ভকত কেইজনমান বৃহস্পতিবাৰে, হয়নে বাৰু, সেৱা এভাগ পাতি ভকত সেৱা কৰক, ভকতৰ মুখে আশীৰ্বাদ লওক, তেতিয়াহে এই অপায় অমংগল দূৰ হ'ব। ইতিমধ্যে গুৰু নাই কাৰণে ইন্দ্ৰৰ আলৈ আথনি হৈছে। সেইকাৰণে কৈছে, তোমালোকে চিন্তা নকৰিবা, মই এটি তোমালোকক কথা কওঁ, এই কথাষাৰ তোমালোকে ক্ষীয় ধাৰ্য কৰি সেই কৰ্মটোকে কৰা। ভগৱন্ত কৃষ্ণই এতিয়া কি কৈছে জানে? ইন্দ্ৰক কৈছে, তোমালোকে এতিয়া সৰু হোৱা আৰু দৈত্যগণৰ ওচৰলৈ যোৱা, দৈত্যগণক কবা যে যি হ'ল সেই হ'ল, তোমালোক আমাৰ একেজনে দেউতা, কেৱল মাতৃহে বেলেগ বেলেগ, সেইকাৰণে আমি ভাই ভাতৃ, তোমালোকে যি কৰিলা কৰিলা, আমি যি অপৰাধ কৰিলোঁ কৰিলোঁ, সকলো পাহৰি যোৱা।
কাৰণ আমি এতিয়া বন্ধুত্ব হয় এটা কাম কৰিব লাগিব। অৰ্থাৎ ভগৱন্তই কৈ আছে যে গৈ কি কৰা, সেইসকলৰ লগত বন্ধুত্ব কৰা। কাৰ লগত? অসুৰৰ লগত বন্ধুত্ব কৰি সেই ক্ষীৰসাগৰ মন্থন কৰা। কাৰণ তোমালোকে দেৱগণে ক্ষীৰসাগৰ মন্থন কৰি একো নেপাবা। তোমালোকৰ দেহ শক্তি কম, দৈত্য শক্তি বেছি। সেইকাৰণে দুই পক্ষ লগ লাগি ক্ষীৰসাগৰ মন্থন কৰা। অৰ্থাৎ আমি যদি আধ্যাত্মিক তত্ত্বত চাওঁ, এইখন আমাৰ ক্ষীৰসাগৰ। আমাৰ লগত অসুৰকেইটা আছেই, বৃহৎ বৃহৎ অসুৰ, আৰু দেৱতত্ত্বসমূহ আছে। এই দেৱৰ অসুৰে একত্ৰিত হৈ আমাৰ এই ক্ষীৰসাগৰ যদি আমি মন্থন কৰোঁ, কি ওলাব এতিয়া নকওঁ, কাৰণ সাগৰ মন্থন হোৱাই নাই। আগতীয়াকৈ ক'লে অপৰাধ হ'ব। ভাগৱতে কৈ আছে আমি ভাগৱততকৈ আগতো যাব নোৱাৰোঁ, ভাগৱত এৰিও যাব নোৱাৰোঁ, ভাগৱতৰ লগত খোজ মিলাই যাব লাগিব। যা হওক, আমি এনেভাৱে মন্থন কৰিব লাগিব। সেই কৈছে তেতিয়া তোমালোকে কি পাবা? তাৰপৰা অমৃত পাবা, আৰু সেই অমৃত পোৱাৰ লগে লগে তোমালোকে অমৃত খাই অমৰ হ'বা। কাৰণ জানে দেৱগণে যুদ্ধ কৰে, বাৰে বাৰে হাৰে, দৈত্যগণে জিনে, আৰু দৈত্যগণৰ যদি দেৱগণৰ হাতত কাৰোবাৰ মৃত্যু হয়, সেই দৈত্য গুৰু শুক্ৰাচাৰ্যৰ লগত সঞ্জীৱনী মন্ত্ৰ আছিল। সেই মন্ত্ৰৰ দ্বাৰা অসুৰবোৰক জীয়াই দিয়ে। তে দেৱগণতো উপায় নাই, সেইকাৰণে ভগৱন্তই উপায় উলিয়াইছে, যদি সেই অমৃত ওলাই দেৱগণক প্ৰাণ কৰাই তেওঁলোকক অমৰ কৰাৰ ব্যৱস্থা কৰিছে। আৰু কৈছে তাৰপিছতে তোমালোকক কি হ'ব জানা? সেই দুবাষাৰ পৰা অলপ কষ্ট পালাই অভিশাপৰ পৰা, সেই অভিশাপো যাব, পুনৰ তোমালোকৰ লগত সেই ৰাজলক্ষ্মী আহিব। এনেভাৱে এইখিনিতে এই অধ্যায় সামৰি মাৰি আজি গুৰুজনাই অকণমান উপদেশ আগবঢ়াইছে। আহক আমি উপদেশখন প্ৰভুজনৰ বলিষ্ঠ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পুনৰ সেইজন ভগৱন্তই দেৱগণক কৈছে
তোমালোকে যেতিয়া এনেভাৱে দেৱতা আৰু অসুৰে সাগমন্থন কৰিবা, প্ৰথমে কালকুত্ৰ বিষ ওলাব। তাৰ বাবে তোমালোকে ভয় নাখাবা। আৰু সেইকণ বিষো মোৰ মতে, অৰ্থাৎ মোৰ বাক্য মতে, সেই সময়ত সেইজন মহাদেৱ অৰ্থাৎ শিৱই প্ৰাণ কৰিব। তাৰপিছত যিমানবোৰ দ্ৰব্য ওলাব, তোমালোক দেৱগণে আৰু দৈত্যগণে সমানে ভাগ বিতৰণ কৰি ল'বা। তাৰ কাৰণত তোমালোকে কোনো কাৰণত কাজিয়া নকৰিবা, নহ'লে বিপদ হ'ব। যে সমানে ভাগ বিতৰণ কৰি চলিবা। আৰু এইখিনি কৰিলে তোমালোকৰ ভাল হ'ব। আৰু মই এই কথাখিনি তোমালোকক ক'লোঁ। আৰু দ্ৰব্যবোৰৰ ওপৰত তোমালোকে বেছি লোভ নকৰিবা। এনেভাৱে কৈ এই অধ্যায় সামৰি মাৰি আজি শংকৰদেৱ গুৰুজনাই সেইজন ভগৱন্তৰ চৰণত ক্ষণত হয় কিংকৰ হয় আজি সেৱাৰ ধৰিছে। অৰ্থাৎ আমাক সেইজন ভগৱন্তৰ চৰণত, সেই অভয় চৰণত সেৱা ধৰিবলৈ উপদেশ দিছে। কৈছে, সোণাৰ সৰ্বজন মুখ্যৰ পদ পাবলৈ যাৰ মন অৰ্থাৎ ইচ্ছা আছে, এই মহাভাগৱতৰ কথা যি মূল সাৰ অৰ্থাৎ শ্ৰীমদ ভাগৱত 4খন বেদৰ মূল সাৰ তত্ত্ব, এই কথাৰ শ্ৰৱণ কীৰ্তন কৰাৰ লগতে ভাগৱতৰ জ্ঞান জীৱনত প্ৰয়োগ কৰা। মাধৱে বুলন্ত শুনাও ত্ৰিজগত সমাজ, প্ৰীতি কৰি দৈত্যক সাধিবু নিজ কাজ, মিত্ৰ ভাৱে যেন মত শত্ৰু কৰি ক্ষয়, অকণ্ডলে নোৱাৰি তাক জানিবা নিশ্চয়, হেন জানি যায়ো সমে দানৱৰ পাশ, সিদ্ধ পাই দৈত্যক কৰিবা সৰ্বে নাশ। আৰু কহো শুনা এক পুৰাতন কথা, অসৰ্পে কৰি লন্ত যেন মুখৰ অস্ত্ৰা, মুখে বোলে গত চলিও সখী আজি, সৰ্বে মনে গুণি কিনো সূৰ্প ভাত আজি, আৰাম আগ ভৈলা মুখ সৰ্প, পাছৰ বাজৰ জানি, লত পট কৰ জিভা, জিভা পৰে পানী। জয় কৃষ্ণ। কোৱা নাই, আপোনালোক আমাক সমস্তক কৈছে যে হে দেৱগণ, তোমালোকে শুনা এটি পুৰণি কাহিনী। এটি গুম সাপ, তেওঁ এখন জালত লাগি গ'ল, ফানত ফচি গ'ল, এৰাব পৰা নাই। দেখা পাল সন্মুখেদি এটি বুঢ়াৰ এন্দুৰ গাঁতৰ ভিতৰত সোমাই গৈছে। লগে লগে সেই সৰ্পই বিপদত পৰি এন্দুৰক মাতিছে, বোলে হে এন্দুৰ ভাই, তুমি আমি বন্ধু, তুমি মোক এই বিপদত উদ্ধাৰ কৰা। তেতিয়া এন্দুৰে কৈছিল, বোলে হেৰা সৰ্প,
তুমি আৰু আমাৰ জাতিটো আজিয়ে নহয় সেই তাহানি পুৰণা পৰাই শত্ৰু তোমাৰ লগত মই কেনেকৈ মিত্ৰতা কৰিম আৰু যেনিবা কৰিলোৱে তুমিতো মোক শোষণে নেৰা তুমিতো মোক খাবা কৈছে নাই নাই তোমাৰ লগত মই মিত্ৰতা কৰিব নোৱাৰোঁ তেতিয়া সেইজন সৰ্পই বিপদত পৰি এন্দুৰক কি কৈছে জানে ভগৱন্তৰ নামত শপত খাই কৈছে হেন শুনি সৰ্পে বোলে বিষ্ণু বিষ্ণু স্মৰি অনেক বছৰে ব্ৰহ্মচৰ্য আছো ধৰি বোলে তুমি চিন্তা নকৰিবা মই অনেক বছৰ মই ব্ৰহ্মচৰ্য পালন কৰিছোঁ বুজি পাইছে ব্ৰহ্মচৰ্য আমাৰ বাবে কি প্ৰভুসকলে ব্ৰহ্ম ক্ষয় নকৰাটো ব্ৰহ্মচৰ্য সেইটো কোৱা নাই জীৱ বধ নকৰাটোকে কৈছে ব্ৰহ্মচৰ্য কৈছে মই আজি বহু বছৰ ধৰি ব্ৰহ্মচৰ্যৰ ব্ৰত পালন কৰিছোঁ মই কোনো জীৱক বধ নকৰোঁ গতিকে এই যে বিষ্ণু নামত যে ক'লে কথাষাৰ এন্দুৰেও বিশ্বাসত ল'লে তেতিয়া সেই এন্দুৰে আহি সেই থানখনৰ খুঁটাবোৰ কামুৰি কামুৰি ছিগি দিলে ছিগি দিয়াৰ লগে লগে সৰ্পই বৰ ভাল দেখাইছে এন্দুৰক বন্ধু পাতি ল'লে এন্দুৰে বুজি নাপালে সৰ্প বুদ্ধিৰ কথা লগে লগে এন্দুৰে ক'লে কি বোলে ব'লা আজি তুমি মোৰ কি হ'লে আলহী হিচাপে ব'লা এন্দুৰে গাঁতৰ ভিতৰত লৈ গ'ল আৰু সেই গাঁতত যে এন্দুৰৰ এসোপামান পৰিয়াল আছে এন্দুৰে আগে আগে গৈছে সেই সৰ্পই পিছে পিছে গৈছে আৰু সাপেও ভাবিছে আজি সৰ্প বাহ মোৰ কি আজি ভাগ্য এই এন্দুৰ গৃহত আজি আলহী এন্দুৰেনো মোক কি খুৱাব তাকেই খাম ভাবি গৈ আছে যে এনেভাৱে কৈছে মুখে বোলে গত্ৰক চলিও সখী আজি সৰ্পে মনে গুণে কিনো সুপ্ৰভাত আজি আগে ভৰিলা মুখ সৰ্প পাছ ভৰিলা জানি লটপট কৰিয়া জিভা পৰে পানী জিভা পানী পৰিছে কিন্তু বাক্যষাৰ ৰক্ষা কৰি অকণমান সময় বাট চাইছে এতিয়া গাঁতৰ ভিতৰলৈ গৈছে কি বা কৰে হয় এন্দুৰে বাৰু এতিয়া সাপক কি আহাৰ খুৱায় সৰ্প অহা হৈছে জীৱ ধৰি খোৱা হয়নে বাৰু এন্দুৰ অহা হৈছে কীট পতংগকে আদি কৰি বিষৰ তৰু গুটি খোৱা এতিয়া কাৰ আহাৰ কোনে খায় আহকচোন বাৰু গাঁতৰ ভিতৰলৈ আমিও পিছে পিছে যাওঁ প্ৰভুজনৰ কণ্ঠে জয় কৃষ্ণ কৃষ্ণলৈ Bueno
কৃষ্ণৰ চৰণ মনে কৰিলা বন্দন তিৰসদেৱক পাছে দিয়া সজৰ মতি গৈল নিজগী হে চতু মুখ প্ৰজাপতি অৰাম শুনা ভাগৱত কি কৰিব দুদি মৰিলে ভুকুটি পৰ অলোকত মুদি আলৰ জালৰ আন এৰি এক কৰি অবোলা হৰি হৰি সংখ্যা ৰক যায়ু এৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ। এনে ভাবি সেই এন্দুৰ পিছে পিছে গৈ সেই সৰ্পই যেতিয়া এন্দুৰৰ বাকী পৰিয়ালবৰ্গক দেখিলে তেতিয়া এন্দুৰৰ লগত মিত্ৰতা দেখুৱাইছে, অৰ্থাৎ এন্দুৰৰ গলত ধৰিছে। এতিয়া সাপেনো এন্দুৰৰ গলত কেনেকৈ ধৰিব? কামুৰি ধৰিছে। তেতিয়া এন্দুৰে কৈছে বোলে সখী এই কিনো গলত ধৰা ধেমালি কৰা, এইটো ধেমালি কৰা সময় নহয়। এই সুবিধাতে সেই বুঢ়াৰ এন্দুৰক সৰ্পই কামুৰি ডিঙি ছিগি তেজ খাই দিলে। আৰু বাকী যিমানবোৰ এন্দুৰ আছিল সকলোকে দৌৰুৱাই দৌৰুৱাই গোটেইকেইটাকে খালে। আৰু সেই গাঁতৰ ভিতৰতে সেই বুঢ়াৰ গুম খাপে আনন্দ মনে থাকিবলৈ ল'লে। এই কথাখিনিকে কৃষ্ণৰ প্ৰভু ভগৱন্তই এটি পুৰণা কাহিনী স্বৰূপে দেৱগণক বুজাই দিলে যে যদি তোমালোকৰ শত্ৰুক পৰাজয় কৰিব বিচাৰিছা বলে বিজয় নোৱাৰিবা, বুদ্ধিয়ে কৰা। আৰু এনে কৰিলে তোমালোকৰ শত্ৰুক বধ কৰাত কষ্ট নহ'ব, গতিকে সহজে বধ কৰিব পাৰিবা। এই কথাখিনিকে কৈ সেইজন ভগৱন্তই অন্তৰ্ধান হৈ গ'ল। আৰু এইখিনিতে শংকৰদেৱ গুৰুজনাই আমাক অলপ উপদেশ দিছে, কৈছে যে এনেভাৱে কৈছে শুনা ভাগৱত কি যে আচৰিত ভাগৱতৰ মহিমা। এই ভাগৱতৰ জ্ঞান, ভাগৱতৰ এটি শ্লোক যদি আমাৰ লগত কণ্ঠলগ্ন হৈ থাকে, এই জীৱনৰ অন্তিম সময়ত সেই যমৰ তিনিজন দূত কালপোৱা খপোৱা বেং কামোৱা কোনোজনে আহিব নোৱাৰে। সেইকাৰণে কৈছে মৰিলেও ভুকুটি পায়, পৰলোকত মুক্তি পায়। সেইকাৰণে কৈছে অন্য আলডালবোৰ এৰা এই চিত অৰ্থাৎ হৃদয়ত একমনৰ ভাৱে কৃষ্ণৰ প্ৰভু ভগৱন্তৰ সেই পঞ্চচিহ্ন চৰণ পাৱে ধ্বজৰ বজৰ জবৰ অংকুশৰ চৰণ ধাৰণ কৰি উচ্চস্বৰে ৰাম নাম লৈ এই ভৱ সংসাৰখন সুখেৰে পাৰ হৈ যোৱা বুলি উপদেশ দিছে। আহক ইয়াৰ পিছত ঝুমুনি ছন্দত আৰু সুন্দৰ পদে আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
নাহি কিছু বস্ত্ৰ বাজে দেশ তৰি বিদ্যমান ৰাজা তদিও জান ঝুমুৰি শংকৰে ঘনে শুনিও সৰ্বজনে বৈকুণ্ঠ কৈছা যাৰ ভাগৱত কথা সাৰ শুনিও সাৱধানে যত মহা পাপ মানে তৰিতে যাইবে ক্ষয় পুণ্য হইবে আতিক্ষয় সন্দিবে চৌষষ্ঠি ৰোগ মিলিবে সমস্তে ভোগ যমৰয়ে ৰাইবা দায়ী হেৰে বিষ্ণু লৱে ঠাই জানি এৰা আন কাম চিত্ত কৰা উপশাম গুচুক পাতে কদাম নিৰন্তৰে বোলা ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া এনে ভাবি সেইজন ভগৱন্তৰ বাক্যৰ শিৰধাৰ্য সেই বুদ্ধি ইন্দ্ৰৰ প্ৰমুখ্যে দেৱগণে শিৰধাৰ্য কৰি সেই দৈত্যসকলৰ ওচৰলৈ আগবাঢ়িছে। অৰ্থাৎ সেই সময়ত দৈত্য আছিল বলি, অৰ্থাৎ সেই বলি ৰাজ্যলৈ আৰম্ভ কৰিছে যোৱা। এই যে দেৱগণে গৈছে তেওঁলোকে নিজৰ নিজৰ যি ৰূপ সকলো ৰূপ সলনি কৰি গৈছে। সাধাৰণ এজন লোকৰ দৰে সেই বলি ৰাজ্যলৈ প্ৰৱেশ কৰিছে। তেওঁলোকে কোনো অস্ত্ৰ শস্ত্ৰ নিয়া নাই, নিজাৰ কোনো বাহন নিয়া নাই, কেৱল খোজকাঢ়ি বলি ৰাজ্যলৈ গৈছে। আৰু যদিও বলি ৰাজ্যলৈ সকলোৱে লাইন পাতি গৈছে, হৃদয়ত মনত অনেক ভয় ভাবেদি গৈছে, কাৰণ আমি অস্ত্ৰ নোহোৱাকৈ খালী হাতে আহিছোঁ। যদি দৈত্যসকলে আমাক বধ কৰি কিবা আকৌ ভাবে নাই নাই প্ৰভুৱে পঠিয়াইছে যেতিয়া নিশ্চয় আমাক একো নকৰিব, এনে ভয়ে ভয়ে সকলো দেৱই ইন্দ্ৰ আগত বাকীসকল পিছত লাইন হৈ খোজকাঢ়ি গৈ গৈ দেৱৰ অৰ্থাৎ বলি ৰাজ্য প্ৰৱেশ কৰিছে। তেতিয়া সেই দৈত্যৰ পত্নীসকলে দেখি সকলোৱে কৈছে, এইটো দেখোন ইন্দ্ৰ, ইয়ে দেখোন আমাৰ ৰজা বলিক যুদ্ধ কৰি বধ কৰিব বিচাৰিছিল, বলে যে নোৱাৰিলে, এতিয়া আত্মসমৰ্পণ কৰিব আহিছে। এনেভাৱে ঠাট্টা কৰিছে। ইন্দ্ৰই লাজো পাইছে, ভয়ো খাইছে।
তলমুখ হৈ কেৱল খোজকাঢ়িছে, কাৰোফালে চোৱা নাই। এনেভাৱে গৈ 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 সেই বলিয়ৰ দ্বাৰত থকা দুয়োজনক পাই ইন্দ্ৰই প্ৰণাম জনাই কৈছে, হে দ্বাৰক্ষী, যে আমি দেৱগণে সেই বলিৰ ওচৰলৈ আহিছোঁ মিত্ৰতা কৰিবলৈ, আৰু আমি খালী হাতে আহিছোঁ, কোনো অস্ত্ৰও অনা নাই, আমি একো ক্ষয় ক্ষতি নকৰোঁ, আমাৰ যদি কিবা ভুল হৈছে তেওঁৰ ওচৰত আমি ক্ষমা বিচাৰি আহিছোঁ। লগে লগে এই কথাখিনি কোৱাত তেতিয়াৰ সেইজন দ্বাৰপালে কিবা কৰে পিছত কৰিব, এইখিনিতে আকৌ শংকৰদেৱ গুৰুজনাই অকণমান উপদেশ দিছে। এই যে উপদেশখন হৈছে অধ্যায়ৰ যিটো মূল বিষয়বস্তু উপদেশত দিয়া আছে। সেইকাৰণে কৈছে, শুনাৰ সাৱধানে সকলোৱে আনন্দৰ মনে সেইসকল দেৱতাক দেখিছা, সেইসকল দেৱতাৰো গতি নাই। যদি সেইজন দেৱতাক আমি ভজো, দেৱলোকলৈ যাম, যিজন দেৱতাই দৈত্যসকলৰ উৎপাতত থাকিব নোৱাৰে, তোমাকনো কোনে বাচাব? এই কথাটোকে আমাক বুজাই দিছে। সেইকাৰণে কৈছে, সকলোৱে দেৱচিন্তা এৰা, দেৱ পূজা এৰা আৰু পুণ্য কথা বাদ দিয়া, কেৱল সেইজন ভগৱন্তৰ বিষ্ণুক হৃদয়ত স্মৰণ কৰা, মুখে নাম লোৱা, তেহে 64 ৰোগৰ পৰা পৰিত্ৰাণ পাবা, যমৰ হাতৰ পৰা পৰিত্ৰাণ পাবা আৰু জীৱক গতি দিব পাৰিবা। এই কথাখিনি জানি সকলোৱে অন্য কাম বাদ দিয়া আৰু চিত শোধন কৰা আৰু সকলোৱে পাপবোৰ নাশ কৰা, কাৰণ আমাৰ এই বিষয়ৰ সংসাৰত কলি যুগত আমি পাপ কৰ্ম কৰিলেও নকৰিলেও আমালৈ পাপ আহে আৰু আমাৰ পাপ হয়। সেইকাৰণে কৈছে, সকলোৱে পাপ নাশ কৰিবলৈ হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰিব দিছে, মুখত নাম ল'ব দিছে, আৰু তাকো ল'ব দিছে নিৰন্তৰে। নিঃশব্দ অৰ্থ হৈছে পানীৰ দৰে আমি এই হৃদয়ে নিৰন্তৰে ভগৱন্তৰ নাম ল'ব দিছে, আৰু হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰিব দিছে। আমি কি চিন্তা কৰিছোঁ? ভগৱন্তৰ ৰূপ চিন্তা কৰিছোঁনে? নাই কৰা। আজি লুকাকুচি অলপ সময় আগত দেখিছিলোঁ, ভকতানীসকলে ভগৱন্তৰ ৰূপ হৃদয়ত চিন্তা কৰিছিল, যদিও নামঘৰত চিন্তা কৰি বহিছিল, কিন্তু চিন্তা নাই নামঘৰলৈ, ভগৱন্তলৈ, বিষয়লৈ চিন্তা। সেইকাৰণে নামঘৰ খালী হৈ গ'ল। হয়নে নহয় কওকচোন বাৰু আপোনালোকৰ হৃদয় ভগৱন্তক চিন্তা কৰি আছে কাৰণে ইয়াত বহি আছে, সেইসকলৰ নাই বাবে গুচি গ'ল। সেইকাৰণে কৈছে, অ' হে পাগল মন, কি দেখি পগলা হলি, অ ভাইজা পূৰ্ণ ধন বাপে দিলি মন, হৰি নাম পাহৰি গলি, অ পাগল মন, কি দেখি পগলা হলি। কাৰণ ভাইজা পুত্ৰৰ ধনজনত মন থকা বাবে নামঘৰ খালী হৈ গ'ল। বছৰৰ মূৰত কত ভাগ্য ফলত এই যে বছৰ সেৱা ভাগ ভাগৱত ভাগ পাইছে, অহা বছৰলৈ জীয়াই থাকে কি থাকোঁ কি নাথাকোঁ তাৰো ঠিকনা নাই, হয়নে বাৰু? গতিকে জীৱনটো বছৰটো কিমান কৰ্ম কৰিলে, অন্ততঃ এই ভাগৱত অনুষ্ঠানত সকলোৱে একত্ৰিত হয়, যি মহান অনুষ্ঠান আয়োজন কৰি অনেক ধন খৰচ কৰিছে, তাৰ ফল ল'ব লাগিব কেৱল ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমে। যি কেইটা দিন প্ৰভু ভগৱন্তই ৰাখে, তাক আমি সুন্দৰভাৱে জীৱনটোক যাপন কৰিব লাগিব। সেইকাৰণে কৈছে, আমি সুন্দৰ এটা জীৱন পাইছোঁ, কিন্তু আমি যাপন কৰিব নাজানো। ভাবিছে কি জানে? সকলোৱে ভাবিছোঁ খাই বৈ থকাটোৱে জীৱন আৰু যাপন নহ'ব, কাৰণ জীৱনটো খাই কটোৱাতে জীৱন যাপন নহয়। জীৱন পালোঁ, যাপন কৰিব আমি জানিব লাগিব। যদি যাপনটো জনা যায়, আমাৰ জীৱনত অসুবিধা নাই। কাৰণ কিয়? বাকীসকল গ'ল, আমি যাপন কেনেকৈ কৰিব লাগে মাইক ফোনে চিঞৰি চিঞৰি নকওঁ, নামঘৰত থাকিলেহে কম। আপোনালোক ক'লে তেওঁলোকে শুনিব, সেইকাৰণে আপোনালোককো ৰাখিছোঁ, পিছত আমি সুবিধা পালে কম। যাহওক, সেয়ে অৱশেষত কৈছে, নিৰন্তৰ শংকৰদেৱ গুৰুজনাই সমস্ত জনকে উচ্চস্বৰে নাম ল'বলৈ দি এই অধ্যায় ইমানতে সামৰণি মাৰিছে। আহক সেইজন
বলিয়ৰ দ্বাৰক্ষীয়ে দেৱৰাজ ইন্দ্ৰসকলৰ অনুৰোধ লয় সেই বলি কি অভিযোগ দিয়ে পিছৰ পদত দিয়া আছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।